পৃষ্ঠপোষকতা উদযাপন হাজৰিকাদেৱক ডক্টৰ ভূপেন হাজৰিকাৰ ওচৰত থিয় হ'বৰ কাৰণে অনুৰোধ জনালোঁ। জ্বলাই দিয়ক দিব নালাগে জ্বলাই দিয়া অধ্যক্ষ মাননীয় কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ আগতে জীৱিত কালত আমি চিনিব পৰা নাছিলোঁ। তেওঁক আমি সকলোৱে এজন চিপিএমৰ দলৰ মানুহ বুলি ভাবিছিলোঁ। তেখেতে কংগ্ৰেছ হিচাপে যেনেকৈ মানুহৰ মাজত বিপ্লৱ জগাই তুলিছিলে ভাৱ। নমস্কাৰ। মই সকলোবিলাক পাহৰি যোৱাৰ নিচিনাই হৈ গৈছে। বহুত দিন মানে সাবিত্ৰী বাইদেউ ঘৰলৈ বুলি ফুৰিবলৈ যাওঁ বুলি লৈ গৈ তাই মিটিঙত সোমোৱালে। এটা উজ্জ্বল নাম হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। তেখেত কেৱল শিল্পীয়ে নাছিল, অসমৰ সাংস্কৃতিক জগতত আজিৰ সভাখন উদ্বোধন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। নিজান ফেৰ তুমি হাৰে আছা, হাৰে আছে ক্ৰূৰ ইটাৰ দেৱাল। ধুনীয়া পদবী নাইয়া পল্লবিত কুসুমিত সার বিষ্ণু ৰাভা চৌদিশে বাজিছে আজি পৰ্বত পাহাৰ জান জুৰি একাকাৰ কৰা। আজি হাওৰাঘাট লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত হাওৰাঘাট শিল্পী সমাজ আৰু হাওৰাঘাট সংগীত মহাবিদ্যালয়ৰ সহযোগত আমাৰ হাওৰাঘাটৰ যমুনা পাৰত হাওৰাঘাট গাঁৱত আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক দিৱসটি আজি উদযাপন কৰোঁ। আজি এই দিনটোত উলহ মালহেৰে অনুষ্ঠানটি পালন কৰা হয়। ৰাতিপুৱা ইয়াত আজি আমি ৰাতিপুৱাৰ পৰা ইয়াত চাফাৰী অভিযান আৰু মহিলাসকলৰ সহযোগত গোটেইখিনি আমি অনুষ্ঠানৰ আৰম্ভণি কৰোঁ আৰু আবেলি 2:30 বজাৰ পৰা এই অনুষ্ঠান আমাৰ আৰম্ভ হয়। প্ৰথম অনুষ্ঠান আছিলে আমাৰ বন্তি প্ৰজ্বলন অনুষ্ঠান। এই বন্তি প্ৰজ্বলন অনুষ্ঠানত আমাৰ বন্তি প্ৰজ্বলন কৰে আমাৰ আয়োজক সমিতিৰ সভাপতি মাননীয় প্ৰতাপ সন্দিকৈদেৱে আৰু ইয়াৰ লগতে ইয়াত সংগীত মহাবিদ্যালয়ৰ সভাপতি আৰু সংগীত মহাবিদ্যালয়ৰ মুখ্য পৰিচালক মোহিত হাজৰিকা, হাওৰাঘাট শিল্পী সমাজৰ সভাপতি মাননীয় প্ৰদীপ কুমাৰ বৰাদেৱ, তাৰপিছত আমাৰ লেখিকা সমাৰোহ সমিতিৰ পুৰণি সদস্যসকল আৰু হাওৰাঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত অধীক্ষক মহোদয় চানথুন শ্যামদেৱে আজি বন্তি প্ৰজ্বলন কৰে। তাৰ লগতে আমাৰ হাওৰাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়া ভৱেশ ৰাজমুখী দেৱ আৰু কাৰ্বি আংলং জিলাৰ প্ৰাক্তন
সাহিত্য সভাৰ সভাপতি ভৱেশ ৰাজমুখী দেৱেও আজি বন্তি প্ৰজ্বলন কৰে। ইয়াৰ লগতে থাকে ৰামনাথ বৰা আৰু সহযোগীসকল। তেখেতসকলৰ সহযোগত আজি আমাৰ বন্তি প্ৰজ্বলন আৰম্ভ হয়। তাৰপিছতে আমাৰ এটি বিশেষ সম্বৰ্ধনা অনুষ্ঠান থাকে পুৰণি লেখিকাসকলৰ, সেইসকলক আজি সম্বৰ্ধনা জনোৱা হয় আৰু বয়োজ্যেষ্ঠ লোকসকলকো সম্বৰ্ধনা জনোৱা হয়। তাৰপিছত এটি সমবেত সংগীতেৰে আজি অনুষ্ঠানটি আৰম্ভ হয়। প্ৰায় অৰ্ধ শতাধিক আজি অনুষ্ঠান ইয়াত আছিলে, নৃত্য, গীত, কবিতা আবৃত্তি আৰু সকলোৱে বহুত উৎসাহ উদ্দীপনাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আশা ৰাখিছোঁ ভৱিষ্যতে আমাৰ হাওৰাঘাটৰ নৱপ্ৰজন্মই এই অনুষ্ঠানত আকৌ ওলাই আহিব। কাৰণ বৰ্তমান সময়ত মোবাইল আৰু টিভিয়ে ল'ৰা ছোৱালীক গ্ৰাস কৰি পেলাইছে। সেই সময়তো আজি এই নৱপ্ৰজন্মৰ যি আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি ওলাই আহি যি মঞ্চত তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিলে তাৰ কাৰণে সঁচাকৈ আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ আমাৰ এই জাতীয় যিসকল পুৰোধা ব্যক্তি তেখেতসকলৰ জন্ম মৃত্যুৰ যি দিৱস আছে আমি এই দিৱসসমূহ আমি স্মৰণ কৰা উচিত আৰু এইসমূহৰ তাৎপৰ্য আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বুজোৱা উচিত, যাতে তেওঁলোকে ভৱিষ্যতলৈ তেওঁলোকৰ বিষয়ে জানে আৰু তেওঁলোকে কি মহান কাৰ্য কৰি থৈ গৈছে সেই কৰ্মসমূহ তেওঁলোকে বুজি পায়। আৰু সেইকাৰণেই আজি এই অনুষ্ঠানটি পতা হ'ল আৰু ভাবিছোঁ এই অনুষ্ঠানটি সফল হৈছে। আশা ৰাখিছোঁ ভৱিষ্যতলৈও আকৌ এনেকুৱা অনুষ্ঠান আমি পাতি যাম। ধন্যবাদ।